নমস্কাৰ, মই মাইনা ৰহমান। আজি পুনৰ মই বানপীড়িত ৰাইজৰ কাষলৈ যাবলৈ ওলাইছোঁ আৰু আজি যাম শিৱসাগৰ পাণবেচা মইদিলিহি গাঁৱলৈ। আজি কোনো ধৰণৰ খোৱা বস্তু মই লগত লোৱা নাইকিয়া। আজি বস্তুবিলাক এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক, এটা খৰাহি লৈছোঁ, বাল্টিং এটা লৈছোঁ, লগত এটা মগ আৰু এটা কাপোৰ ধোৱা চাবোন আৰু এপেকেট চাহ। এইকেইটি বস্তুৱে এই 4টা বস্তু লৈয়ে মই আজি বানপীড়িত ৰাইজৰ মাজলৈ যাবলৈ ওলাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে এবাৰ মোক ফ'ল' কৰি দিব, লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। কাৰণ আপোনালোকে এটা ফ'ল' কৰি দিলে মই আৰু আগলৈকে মই এই ধৰণৰ কামবিলাক কৰিবলৈ উৎসাহ পাম। আৰু শ্বেয়াৰ কৰিলে যিসকলে ধৰক ৰিলিফ পোৱা নাই তেওঁলোকৰ যাতে গম পায় মই যে ৰিলিফ লৈ গৈ আছোঁ, সেইবাবে সকলোৱে এটা শ্বেয়াৰ কৰি দিয়ক, সেইটো মোৰ বিনম্ৰ অনুৰোধ। আৰু লগতে যিসকলে ইউটিউবত চাই আছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক, যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে। আৰু আজি আমি শিৱসাগৰ এই পাণবেচা ঠাইলৈকে যাবলৈ ওলাইছোঁ আৰু তাৰে স্থানীয় বাসিন্দা এজনৰ লগত মই ফোনত যোগাযোগ কৰি লৈছোঁ আৰু গাইড হিচাপে আমাক সুৰজ দাই তাত লগ দিব। আৰু যিমানখিনি পাৰোঁ মই ৰাইজৰ কাৰণে, বানপীড়িত ৰাইজৰ কাৰণে মই সহায় সহযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ সেয়ে মই বানপীড়িত ৰাইজৰ কাৰণে মই যিমানখিনি পাৰোঁ সেইখিনি বস্তু লৈ যাবলৈ মই চেষ্টা কৰিছোঁ। আৰু মোৰ গাড়ীখনৰ পিছফালে ডিগিটোত যিমানখিনি বস্তু ধৰে সিমানখিনিয়ে লৈছোঁ। বাল্টিং প্ৰায় 70 পিচ আছে আৰু লগতে খৰাহিও 70 পিচ, মগ আছে, মগ 70 পিচ, আৰু তেনেকৈ চাৰ্ফ চাবোন এইখিনি প্ৰায় 70 পিচ লৈছোঁ। আৰু শিৱসাগৰ মইদিলিহি গাঁৱৰ প্ৰায় 28 ঘৰ পৰিয়ালক মই এইখিনি দিবলৈ গৈ আছোঁ। 28জন পৰিয়ালৰ বাবে লৈ গৈছোঁ। আৰু পাৰিলে লগতে আৰু অলপমান ওচৰে পাঁজৰে যদি মই তেনেকুৱা ভিতৰুৱা গাঁৱত গৈ সোমাব পাৰোঁ, যদি কোনোবাই ভিডিঅ'টো চাই আছে মোক এবাৰ জনাওকচোন কমেণ্ট কৰি, আৰু মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। সেই ঠাইডোখৰৰ পৰা অলপ আগলৈ গৈ পিনে আৰু যদি মই আগবাঢ়ি যাই পিনে যদি কাৰোবাক সহায় কৰিব পাৰোঁ মোৰে মনটো ভাল লাগিব। কাৰণ ৰাস্তাত সোমাই যাওঁতে প্ৰায় মানুহে বিভিন্ন ধৰণৰ সাহায্য পায়ে আছে, খোৱা বস্তুটো এভেইলেবল পায়ে আছে। সেইবাবে মই কোনো ধৰণৰ খোৱা বস্তু লোৱা নাই। আজি সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ সেয়ে মই বানপীড়িত ৰাইজৰ কাৰণে মই যিমানখিনি পাৰোঁ সেইখিনি বস্তু লৈ যাবলৈ মই চেষ্টা কৰিছোঁ। আৰু পিছৰ সময়ত কোনোবা ঠাইত যদি ৰিলিফ পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব, সেই ঠাইতো মই যাবলৈ চেষ্টা কৰিম। সেইবাবে মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ কৈছোঁ, যাতে আৰু বহুজনে গম পায় কথাষাৰ মই যে ৰিলিফ দি আছোঁ, বা সেইখিনি ঠাইত য'ত গৈ ৰিলিফ পোৱা নাই সেই ৰিলিফ দিয়া ঠাইত নোপোৱা জেগাতো যাব বিচাৰোঁ। তো সেইবাবে সকলোৱে এটা শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই শিৱসাগৰলৈ ৰাওনা হ'ম। আৰু ইমানখিনিকে কৈ মোৰ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোৱে এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।